হয়, বীৰ লাচিত সেনানীসকলে কিমান বীৰ এইটো যোৱাকালি আমি গম পালোঁ। অভয়পুৰীত যিটো ঘটনা ঘটি গ'ল, বঙাইগাঁও জিলাৰ অভয়পুৰীত, অতি দুৰ্ভাগ্যজনক, অতি নিন্দনীয়। আৰু সঁচাকৈ ক'বলৈ গ'লে লাজ লাগিছে আমাৰ যে সাংবাদিকৰ ঘৰত আহি, আৰু আমি যিটো ইতিমধ্যে গম পালোঁ বিক্ৰমৰ লগত, যেতিয়া আমাৰ সতীৰ্থ বিক্ৰমৰ লগত যেতিয়া আমি কথা পাতিলোঁ, সুৰামুক্ত অৱস্থাত কিছু যুৱকে আহিছিলে, তেওঁ ঘৰৰ চৌহদত সোমাই তেওঁক ভয় ভাবুকি, প্ৰাণে মাৰাৰ ভাবুকি পৰ্যন্ত দি গৈছে। সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা। আমি জাফা তৰফৰ পৰা পুনৰ এবাৰ এই কথা নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। যোৱাকালিও আমি আমাৰ ষ্টেটমেণ্ট দিছিলোঁ প্ৰেছক, মিডিয়াক। আৰু তাৰ লগতে আমি এইটো আশা কৰিলোঁ, প্ৰায় 12 ঘণ্টাৰ ওপৰত হ'ল, কিন্তু বীৰ লাচিত সেনাৰ নেতাসকলে কিন্তু এতিয়ালৈকে কোনো ষ্টেটমেণ্ট দিয়া নাই। এইটো কিন্তু আৰু এটা লাজ লগা বিষয়। আমি অতদিনে ভাবিছিলোঁ আপোনালোকে অসমৰ হকে, অসমৰ ৰাইজৰ হকে কাম কৰি যায়, মাত মাতি যায়। কিন্তু কালি যিটো জঘন্য ঘটনা আপোনালোকে কৰিলে, তাৰপিছত কিন্তু আমাৰ লগত আপোনালোকৰ কিন্তু লাজ লাগিব লাগে। কিন্তু এনেকুৱা আমি আপোনালোকৰ পৰা এক্সপেক্ট কৰা নাছিলোঁ, ভবা নাছিলোঁ কেতিয়াও যে বীৰ লাচিত সেনানীসকলে কেতিয়াবা সাংবাদিকৰ ঘৰত আহি তেওঁলোকক আক্ৰমণ কৰি যাব, প্ৰাণে মাৰা ভাবুকি দিব। আৰু তাৰ লগতে আমি সমজিলা অভয়পুৰীৰ যি CDSP আছে, তেওঁৰ আমি কিন্তু সুধিব বিচাৰিছোঁ যে আপোনালোকে কেছ ৰুজু কৰিছে হয়। আমাৰ সাংবাদিকসকলে ইতিমধ্যে অভয়পুৰী থানালৈ গৈছিল, তাতে নামো দি আহিছে কোনে কোনে এই ঘটনাৰ লগত জড়িত আছে। কিন্তু প্ৰায় 12 ঘণ্টা হৈ গ'ল, অতিক্ৰম হ'ল, আপোনালোকে কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ ল'বলৈ আমি দেখা নাই। আপোনালোকে ভয় কৰিছে নেকি বীৰ লাচিত সেনাক? যদি আপোনালোকে ভয় কৰিছে, আমাক কৈ দিয়ক যে হয়, আমি বীৰ লাচিত সেনাক ভয় কৰিছোঁ, সেইকাৰণে তেওঁলোকক আটক কৰিব পৰা নাই, আমি থানাকো তেওঁলোকক মাতিব পৰা নাই। এইটো আমাক কৈ দিয়ক। আমি এটা গণতান্ত্ৰিক আন্দোলনৰ পথেদি আমি জাফা, লগতে যিসকল আমাৰ সাংবাদিক বন্ধুসকলে আছে, সকলোৱে আমি আগবাঢ়ি যাম। চাওঁ ন্যায় পাওঁ কি নাপাওঁ। নহয়, খালি সাংবাদিক বুলি কথা নহয়, যিকোনো মাতৃভাষাক ভাল পোৱা মানুহে যদি আঙুলি দিলেহেঁতেন, তেনেহ'লে কি বীৰ লাচিত সেনাই ঘৰত গৈ ভাবুকি দিব? আপোনালোকে যিটো মই অলপ আগতে ক'লোঁ, অসমৰ হকে মাত মাতি যায়, ইমান দিনে অতদিনে আমি গম পাইছিলোঁ, আপোনালোকৰ পৰা শুনিছিলোঁ। অসমীয়া বানান ঠিক কৰি দিব বিচাৰিছিলে আমাৰ বিক্ৰমে। এইটোৱে ভুল হ'ল নেকি? ভুলটোতো আপোনালোকৰ, যে অসমীয়া মাতৃভাষাত আপোনালোকে এটা পোষ্টাৰ লগাইছিলে য'ত বানান ভুল আছিল। তো লাজটো লাগিব লাগিছিলে আপোনালোকক। বিক্ৰম ৰঞ্জন ৰায়ক ধন্যবাদহে জনাব লাগিছিলে, ফুলং গামোচাহে দিব লাগিছিলে। কিন্তু আপোনালোকে কি কৰিলে? ঘৰত আহি ভাবুকি দি গ'লে। লাজ লগা বিষয়।